বন্ধ করো, বন্ধ করো। আজি আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি দুটামান কথা অতি স্পষ্টকৈ আমি কৈ দিব বিচাৰিছোঁ। প্ৰথম কথা, আমি বেটাৰী চালিত ই ৰিক্সাসমূহ আমি বিৰোধিতা নহয়, আমি বিৰোধী নহয়। ই ৰিক্সাসমূহৰ জৰিয়তে বহুতো নিবনুৱা যুৱক যুৱতী সংস্থাপিত হৈছে, তাক আমি স্বাগতম জনাইছোঁ, আমি আদৰণি জনাইছোঁ। কিন্তু কথা হৈছে, নিবনুৱাৰ নাম লৈ এচাম পুঁজিপতি ব্যক্তিয়ে ২০-২৫খনকৈ বেটাৰী ৰিক্সা কিনি সন্দেহযুক্ত কিছুমান মানুহৰ হাতত গতাই দি শিৱসাগৰ জিলাখনত মাছৰ পোনা মেলা দি মেলি দিব আৰু আমি চাই থাকিম, এইটো কেতিয়াও সম্ভৱ নহয়, হ'ব নোৱাৰে। দ্বিতীয় কথা হৈছে যে প্ৰতিখন কমাৰ্চিয়েল ভেহিকুল চলিবৰ কাৰণে, চলাচল কৰিবৰ কাৰণে শিৱসাগৰ জিলা বা অসমৰ বিভিন্ন জিলাৰ পৰিবহণ বিষয়াই কাৰ্যালয়ৰ পৰা এটা ৰোড পাৰ্মিট দিয়া হয়। কিন্তু শিৱসাগৰত বহুত সংখ্যক ই ৰিক্সাই শিৱসাগৰ জিলাৰ পৰিবহণ বিষয়াৰ আইন সম্পূৰ্ণৰূপে অমান্য কৰি, উলংঘা কৰি তেওঁলোকে নিজৰ ইচ্ছামতে এটা সংগঠনৰ লগো লগাই নিজৰ ইচ্ছামতে আইন কানুন অমান্য কৰি শিৱসাগৰত চলি আছে। মই মুখ্যমন্ত্ৰী মহোদয়ক সুধিব বিচাৰিছোঁ যে আপুনি শিৱসাগৰত কোনোবা সংগঠনক এনে ধৰণৰ অনুমতি প্ৰদান কৰি থৈছে নেকি যে সংগঠনৰ লগো লগাই দিয়াৰ লগে লগেই তেওঁলোকে ৰোড পাৰ্মিট, ইঞ্চুৰেঞ্চ, পলিউশ্যন এইবিলাক নকৰিলেও তেওঁলোকে চলাচল কৰিব পৰা আপুনি কিবা ব্যৱস্থা কৰি দিছে নেকি বা আপুনি নতুনকৈ কিবা আইন প্ৰণয়ন কৰিছে নেকি, এই কথাটো আমি সুধিব বিচাৰিছোঁ। যদি কোনোবা সংগঠনৰ লগো লগাই কোনোবাই নিজ ইচ্ছামতে ঘূৰি ফুৰিব পাৰে, আইন অমান্য কৰিব পাৰে, তেতিয়াহ'লে আজিৰ তাৰিখত অসমৰ ৯০% মানুহ কোনোবা হয় জাতীয় জনগোষ্ঠীয় দল সংগঠন বা কোনোবা ৰাজনৈতিক দলৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছে। তেতিয়াহ'লে আজিৰ তাৰিখৰ পৰা অসমৰ সকলো ব্যৱসায়িক বা বাণিজ্যিক বাহন যিসকলৰ গৰাকী, তেওঁলোকে নিজৰ সংগঠনৰ লগো লগাই তেওঁলোকে চলাচল কৰক। ৰোড পাৰ্মিট, টেক্স, ইঞ্চুৰেঞ্চ এইবোৰ কৰিবলৈ প্ৰয়োজন নাই। তৃতীয়তে মন কৰিব, এই ই ৰিক্সাসমূহে তেওঁলোকে জিলা পৰিবহণ বিষয়াৰ সম্পূৰ্ণ আইন অমান্য কৰি বিক্ষোভসমূহৰ যিটো ৰোড পাৰ্মিট দিয়া হৈছে, যিবিলাক এৰিয়াত চলাচল কৰিবৰ কাৰণে ৰোড পাৰ্মিট দিয়া হৈছে, তাত তেওঁলোকে চলাচল কৰি আমাৰ বিক্ষোভসমূহৰ জীৱন উপাৰ্জনত হেঙাৰ হিচাপে থিয় দি আহিছে। আমি ২০১৫ চনৰ পৰা এই সমস্যাটো সমাধান কৰি দিবৰ কাৰণে আমি প্ৰতিবাদ কৰি আহিছোঁ। আজি ২০১৫ চনৰ পৰা আজি ৯টা বছৰ অতিক্ৰম কৰিলে। আজি 9টা বছৰ অতিক্ৰম কৰাৰ পিছতো কিন্তু শিৱসাগৰ জিলাৰ পৰিবহণ বিষয়াৰ কাৰ্যালয় হওক বা জিলা আয়ুক্ত কাৰ্যালয় হওক বা শিৱসাগৰ জিলাৰ পৌৰসভা কাৰ্যালয় হওক, কোনো এজন ব্যক্তিয়ে কিন্তু আমাৰ বা বিক্ষোভসমূহৰ এই সমস্যাটো সমাধান কৰি দিবৰ কাৰণে কোনেও বিষয়টো গুৰুত্ব সহকাৰে নললে। আৰু সেইকাৰণে আজি উপায়ন্তৰ হৈ বিক্ষোভসমূহৰ মালিকে তেওঁলোকৰ বাহনসমূহ আৰু চালকসকলে তেওঁলোকৰ বাহনসমূহ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত জমা দিবৰ কাৰণে আহিছে। আৰু তেওঁলোকে ক'ব বিচাৰিছে যে আজিৰ তাৰিখত যি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, ৰোড টেক্স, ইঞ্চুৰেঞ্চ, আপোনাৰ ফিটনেছৰ যি মাচুল বৃদ্ধি, তাৰ ফলত তেওঁলোকে এটা চলিব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হৈছে। আৰু ইয়াৰ লগতে আপোনাৰ বেটাৰী চালিত ৰিক্সাসমূহৰ অটপালি আছেই। গতিকে আজি শিৱসাগৰ জিলা বিক্ষোভ সন্থাই এটাই দাবী কৰিছে যে শিৱসাগৰ জিলা পৰিবহণ বিষয়াই এই বিক্ষোভসমূহৰ মালিকসকলৰ পৰা তেওঁলোকৰ বিক্ষোভসমূহ তেওঁ সমজি লওক আৰু তাৰ সলনি এওঁলোকক অন্য কিবা সংস্থাপন দিয়াৰ কাৰণে অসম চৰকাৰকৈ ব্যৱস্থা গ্ৰহণ কৰক। নহ'লে এই প্ৰতিবাদ অবিৰতভাৱে চলি থাকিব। আৰু এটা কথা ক'ব বিচাৰিছোঁ, শিৱসাগৰ জিলাত এতিয়া আপোনাৰ গেলামালৰ দোকানৰ দৰে বেটাৰী চালিত ৰিক্সাসমূহৰ ডিলাৰ গঢ়ি উঠিছে। ইয়াত জিলা পৰিবহণ বিষয়া কোনোবা ব্যক্তি আছে যি ব্যক্তিয়ে সেই আপোনাৰ ডিলাৰসমূহৰ লগত তেওঁলোকে গোপন বুজাবুজি কৰি এটা মোটা অংকৰ ধনৰ বিনিময়ত তেওঁলোকে এই ধৰণে ৰিক্সাসমূহ চলাচল কৰিবৰ কাৰণে পাৰ্মিশ্যন দি আছে। মই বাৰে বাৰে কৈছোঁ যে আমি ই ৰিক্সাসমূহৰ বিৰোধী নহয়, আমি বিৰোধিতা কৰা নাই, কিন্তু
আইন কানুন সম্পূৰ্ণৰূপে মানি লৈ চলাব লাগিব নিজৰ মৈমতানি মতে কিন্তু ৰিক্সা চলালে আমিও কিন্তু চাই নাথাকিম সেইটো কথা স্পষ্টকৈ কৈ দিব বিচাৰিছো